RGBN আৰু ক্ৰিচিল ফাউণ্ডেশ্যনৰ উদ্যোগত আমি 2015 চনৰ পৰাই মই প্ৰগতি আঁচনিখন আমাৰ মৰিগাঁও জিলাত আৰম্ভ কৰিছোঁ। লগতে অসমৰ 14খন জিলাত চলি আছে। তাৰে আমাৰ মৰিগাঁও জিলা আৰু নগাঁও জিলাৰ দুইখন জিলাৰে আমাৰ 5টা ব্লক আছে। মইৰাবাৰী ব্লক, বটদ্ৰৱা ব্লক, দলংঘাট ব্লক, সাগৰীজান ব্লক আৰু লাউখোৱা ব্লক। এই 5টা ব্লকৰ আমাৰ আজি আমি যিটো প্ৰগ্ৰাম কৰিছোঁ, গ্ৰাম শক্তি চাৰ্টিফিকেশ্যন চেৰিমনি প্ৰগ্ৰাম, কনভকেশ্যন প্ৰগ্ৰাম, আমি ইয়াত আমাৰ সেই যিসকল সখীয়ে গ্ৰাম শক্তি কোৰ্চটো অধ্যয়ন কৰি তেওঁলোকে পাছ কৰিছে, সেই পাছ কৰা সখীসকলক আজি আমি চাৰ্টিফিকেট প্ৰদান কৰোঁ। তেওঁলোক বিশেষকৈ তেওঁলোকে প্ৰথম পৰিচয় তেওঁলোকৰ আত্মসহায়ক গোটৰ তেখেতসকল সদস্য হয় আৰু তেখেতসকল আত্মসহায়ক গোটৰ পৰা আমি আমাৰ মই প্ৰগতি আঁচনিখনত তেওঁলোকক আমি ভলণ্টিয়াৰী সখী হিচাপে তেওঁলোকক লৈছোঁ আৰু তেওঁলোকে ফিল্ডত প্ৰত্যেক আত্মসহায়ক গোটত গৈ তথা কমিউনিটি বেলেগ লোকৰ লগতো তেওঁলোকে বিত্তীয় দিশৰ সজাগতা সভাখিনি কৰে আৰু তেওঁলোকক লিংকেজৰ কামখিনি কৰে আৰু তেওঁলোকে বিত্তীয় দিশৰ যিমানখিনি আঁচনি আছে, চৰকাৰী হওক বেচৰকাৰী যিমানখিনি আঁচনি আছে, গোটেই আঁচনিখিনি তেওঁলোকে গাঁৱৰ প্ৰতিজন লোককে তেওঁলোকে আলোচনা কৰে। আজি ইয়াতে 5টা ব্লকৰে আপোনাৰ 86 ক্ষমা কৰিব, 86 গৰাকী সখীক আমি চাৰ্টিফিকেট প্ৰদান কৰিছোঁ।